হয় ঠিক আমি এবাৰ 26 নম্বৰ ওপৰত ভৰি দিছোঁ পাত্ৰগুৰি বহাগী উৎসৱ উদযাপন কমিটিয়ে আমি বহুত আজি মহিলা আৰু পুৰুষ আজি উমৈহতীয়াভাৱে আমি লাইভ এটা স্থাপন কৰিছোঁ আৰু প্ৰাকখনত গোটেই আপোনালোকক চেনেলৰ জৰিয়তে আমি গোটেই অসমবাসীকে আগন্তুক ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। এইবাৰ আমি দুদিনীয়া কাৰ্যসূচীৰে পালন কৰিব ওলাইছোঁ 26তম ৰঙালী বিহু। আমাৰ এবাৰ প্ৰথম দিনাখন থাকিব দুজন ভাল আৰ্টিষ্ট ঋষা ভৰদ্বাজ থাকিব, দ্বিতীয় থাকিব শংকুৰাজ থাকিব আৰু বাৰেবনীয়া কাৰ্যসূচী হ'ল অসমৰ নামী নামী বিহু দল আমাৰ ইয়াত মঞ্চত পৰিৱেশন কৰিব আৰু আমি সমূহ আমাৰ কমিটিয়ে মহিলা হওক পুৰুষে হওক গোটেইখিনি আমি আমাৰ বিহু সকলোকে চাবলৈ অহাৰ কাৰণে অনুৰোধ জনাইছোঁ। এফালে নিৰ্বাচন আনফালে বিহু, নিৰ্বাচনৰ মাজত যিটো বিহু অনুষ্ঠিত হ'ব কেনেকুৱা? আমাৰ নিৰ্বাচন আমাৰ হৈ যাব, সেইকাৰণে আগতে আমি এপ্ৰিলৰ মাজভাগতে পাতিছিলোঁ। যিহেতু এইবাৰ নিৰ্বাচন আমাৰ লোকসভা নিৰ্বাচন আহিছে, গতিকে তাৰ প্ৰতি আমি লক্ষ্য ৰাখি আমি এইবাৰ 7 তাৰিখৰ পিছত আমি দিনটো লৈছোঁ। 10 আৰু 11 মে তাৰিখে আমাৰ দুদিনীয়া কাৰ্যসূচীৰে আমি বহাগ বিহু উৎসৱটো পালন কৰিব লৈছোঁ। তাৰ ভিতৰত আমাৰ মহিলা গোটৰ কিছুমান বিশেষ আমি কাৰ্যসূচী গ্ৰহণ কৰিছোঁ। ইয়াৰ ভিতৰত আছে দিহানাম, আকৌ খেল ধেমালি আছে আৰু এটা বিশেষ কাৰ্যসূচী হ'ল আমাৰ কি মহিলাৰ দ্বাৰা প্ৰদৰ্শিত আমি বস্ত্ৰ প্ৰদৰ্শন কৰিম এইবাৰ আমাৰ এই বিহুতলীত। গতিকে আমি এইটো নতুন প্ৰচেষ্টা লৈছোঁ, ৰাইজৰ সঁহাৰি পাম বুলি আশা কৰিছোঁ। কাৰণ আমাৰ বেছিভাগ মহিলা নিজৰ কৰ্মক্ষেত্ৰত ব্যস্ত আৰু তেওঁলোকে ভাল বস্তু বনায় আৰু তেনেকৈ তেওঁলোকে আত্মনিৰ্ভৰশীলতা অৰ্জন কৰিছে। গতিকে আমাৰ এইবাৰ প্ৰচেষ্টা তেওঁলোকক আমি ৰাইজৰ আগত উপস্থাপন কৰিম। মহিলা গোটৰ পৰা এইখিনি আমাৰ কাৰ্যসূচী। ৰঙাপাৰাবাসীৰ বাবে সুখবৰ, আপুনিও যদি দুচকীয়া বাহন ল'ব বিচাৰিছে তেন্তে এতিয়াৰে পৰা আৰু চিন্তাৰ কোনো প্ৰয়োজন নাই। আপুনিও আহিব পাৰে DBP এছ'চিয়েটলৈ, বাজাজ টু হুইলাৰ ডিলাৰ। আমাৰ ঠিকনা ৱাৰ্ড নং 8 ঠাকুৰবাৰী ৰোড, ডাকঘৰ ৰঙাপাৰা, জিলা শোণিতপুৰ, অসম। আমাৰ যোগাযোগৰ নম্বৰ 9435707133 9707967285।